নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ফেমিলিত বাৰু কেইজন সদস্য আছে কমেন্ট এটা কৰি জনাব। প্ৰত্যেকজন সদস্যৰ বাৰু ৰেচন কাৰ্ডত নাম আছে নে নাই সেইটো কমেন্ট এটা কৰি জনাব। আপোনালোকে বৰ্তমান বেলেগে খায় নে আপোনালোকৰ মা দেউতাৰ লগত আপোনালোকে একেলগতে খায় সেইটো কমেন্ট এটা কৰি জনাব। যদি আপোনালোকে বেলেগে খায় তেন্তে আপোনালোকৰ ফেমিলিত বা আপোনালোকৰ পত্নীয়ে ৰেচন লাভ কৰিলে নাই কৰা বা আপোনালোকে ৰেচন কাৰ্ডৰ আপোনালোকে চৰকাৰী ঘৰ বা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব। তো যিসকল লোকৰ নেকি ৰেচন কাৰ্ড থাকে তো তেওঁলোকে চৰকাৰী ঘৰ পায়, তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা পায় আৰু লগে লগে তেওঁলোকে জব কাৰ্ড লাভ কৰে যিসকলৰ ৰেচন কাৰ্ড থাকে। ৰেচন কাৰ্ড নথকা সকলে অৰুণোদয় আঁচনিও নাপায়, চাউলো নাপায়, চৰকাৰী ঘৰো নাপায়, জব কাৰ্ডো নাপায়। মুঠতে ৰেচন কাৰ্ড থাকিলেহে এই বাকী কেইটা সুবিধা লাভ কৰে। এতিয়া আপোনালোকৰ কাৰণে ক'বলৈ গ'লে এক প্ৰকাৰে ৰেচন কাৰ্ডখনেই সকলো নহয় জানো। ৰেচন কাৰ্ড থাকিলেই আপোনালোকে জব কাৰ্ড পাব, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আপোনালোকে চাউল লাভ কৰিব। সৰ্বসাধাৰণ মানুহৰ কাৰণে ৰেচন কাৰ্ডখনেই বৰ্তমান সময়ত সকলো মানে মুখ্য ডকুমেণ্ট বুলি ক'ব পাৰি। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এতিয়া ৰেচন কাৰ্ডৰ ওপৰত এটা নতুনকৈ নিয়ম বান্ধি দিছে। তো সেই নিয়মটোনো কি আপোনালোকে ভালদৰে পঢ়ক বা ভালদৰে আপোনালোকে শুনক, নহ'লে কিন্তু আপোনালোকেও বিপদত পৰিব পাৰে। তো সেই নতুন নিয়মটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পানীত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নতুন এটা মাহ আৰম্ভ হোৱাৰ লগে লগে অসম চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ ওপৰত এটা নতুনকৈ নিয়ম জাৰি কৰিছে। অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে বৰ্তমান সময়ত গাঁওবিলাকত দেখা পোৱা যায় যে কিছু লোকে কি কৰে, চৰকাৰী ঘৰ পোৱাৰ আশাত, কিছু লোকে অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ আশাত কি কৰিছে, মাক দেউতাকৰ পৰা পৃথকে বৰ্তমান ঘৰ বনাবলৈ লৈছে, পৃথকে বেলেগ হ'বলৈ লৈছে। তেওঁলোকে এক্সট্ৰাকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছে। এতিয়া ৰেচন কাৰ্ড থকা মানে বাকী কেইটা সুবিধা লাভ কৰা। তো সেইকাৰণে গাঁওবিলাকত আজিকালি কিছু লোকে কি কৰিছে, এক্সট্ৰাকৈ ঘৰ পাবৰ কাৰণে, এক্সট্ৰাকৈ অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে, এক্সট্ৰাকৈ জব কাৰ্ড পাবৰ কাৰণে বেলেগ হৈ পৰিছে মাক দেউতাকৰ পৰা। মাক দেউতাকক তেনেকৈ এৰিছে, পুতেকহঁতে বেলেগ হৈ গৈছে। এতিয়া বেলেগৰ কথানো কি কওঁ, আমাৰ ইয়াতে তেনেকুৱা বহুতো দেখা পোৱা যায় আৰু বহুতো এনেকুৱা মানুহ আছে যিবিলাকে বুদ্ধি দিয়ে যে তহঁতে বেলেগ হৈ ল, তহঁতে বেলেগ হ'লে মানে চৰকাৰী ঘৰ বেলেগকৈ লাভ কৰিবি, এনেকৈ বুদ্ধি দিয়াও মানুহ আছে। গতিকে আপোনালোকৰ তাতো হয়তো তেনেকুৱা ধৰণৰ হয়, কোনোবা বুদ্ধি দিয়া মানুহ আছে যে তহঁতে বেলেগ হ'লে চৰকাৰী ঘৰ এটা লাভ কৰিবি, জব কাৰ্ড পাবি, ৰেচন কাৰ্ড পাবি, অৰুণোদয় আঁচনি পাবি, বেলেগ তহঁতে সকলোবিলাক বস্তু পাই যাবি। এইবিলাক হয়তো আপোনালোকক বুদ্ধি দিয়া, আপোনালোকৰ তাতো বুদ্ধি দিয়া কোনোবা নহয় কোনোবা আছে। অসম চৰকাৰে কৈছে সেইটো সম্পূৰ্ণৰূপে ইলিগেল। ৰেচন কাৰ্ডৰ কাৰণে, চৰকাৰী ঘৰৰ কাৰণে বা জব কাৰ্ডৰ কাৰণে বা অৰুণোদয় আঁচনিৰ কাৰণে নিজৰ মাক দেউতাকক অকলশৰীয়া কৰি বেলেগ হোৱাটো এইটো সম্পূৰ্ণৰূপে এটা বেআইনী প্ৰক্ৰিয়া বুলি অসম চৰকাৰৰ ফালৰ পৰা জনাইছে। আপোনালোকক বেলেগ হ'বলৈ মানা কৰা নাই, কিন্তু মা দেউতাৰ পৰা পৃথক হৈ আপোনালোকে এইবিলাক বস্তুৰ দাবী উত্থাপন কৰাটো চৰকাৰৰ ওচৰত সেইটোহে ইলিগেল বুলি কৈছে। অসম চৰকাৰে কৈছে এতিয়াৰে পৰা যিটো ফেমিলিত 5জনকৈ কম সদস্য থাকিব তেওঁলোকক ৰেচন কাৰ্ড নিদিয়ে বুলি জনাইছে। তো ৰেচন কাৰ্ড নিদিয়া মানে কি, ৰেচন কাৰ্ড নিদিব, লগে লগে তেওঁলোকে জব কাৰ্ড নাপাব, চৰকাৰী ঘৰ নাপাব, অৰুণোদয় আঁচনি নাপাব। তো এইকেইটা সুবিধাৰ কাৰণে আজিকালি প্ৰায়বিলাক মানুহে বেলেগ হয়। কিন্তু এতিয়াৰে পৰা যদিহে এটা ফেমিলিত 5জনতকৈ কম সদস্য থাকে তেন্তে তেওঁলোকক ৰেচন কাৰ্ড নিদিব বুলি জনাইছে। এতিয়া যিসকলে অলৰেডি পালে তেওঁলোকেতো পাই গ'ল, চিন্তা নাই। কিন্তু যিসকল লোকে এপ্লাই কৰিছে তো তেওঁলোকে নাপাব যদিহে আপোনালোকৰ ফেমিলিত 5জন সদস্য নাই। যদি সদস্য ডাঙৰ হৈছে, আপোনালোকে বেলেগ হ'ব বিচাৰিছে, সেইটো বেলেগ কথা। কিন্তু আপোনালোকৰ ফেমিলিত যদি 5জনতকৈ কম আছে সদস্য তেন্তে বেলেগ হৈও কাম নাই, আপোনালোকে এইবিলাক সুবিধা লাভ নকৰিব বুলি জনাইছে। সকলোৱে এইবিলাক সুবিধাৰ কাৰণে বেলেগ নহয় পিছে, কিন্তু কিছু লোক আছে এইবিলাক সুবিধাৰ কাৰণে তেওঁলোকে কেৱল বেলেগ হয়। তো এতিয়াৰে পৰা আপোনালোকৰ বাবে এইটো নিয়ম সলনি কৰিছে। তো এই নিয়মটো আপোনালোকে কেনেকুৱা পাইছে, বেলেগে কি পাইছে নাজানো, মই কিন্তু বহুতেই ভাল পাইছোঁ। এইবিলাক সুবিধাৰ কাৰণে মাক দেউতাকৰ পৰা পৃথক হোৱাটো একেবাৰে বেয়া কথা, সেইটো মই ভাল পাইছোঁ। তো আপোনালোকে ভাল পাইছে নে নাই পোৱা কমেণ্ট এটা কৰি জনাব। যদি ভাল পাইছে কি কৰিছে, ইমান দেৰি ভিডিঅ'টো আপোনালোকে লাইক এটা কৰে, লাইক এটা কৰক। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰক, লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক। যোনে নেকি নতুনকৈ বিয়া পাতিছে ন তালৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'টো সকলোকে লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।